অলিম্পিকলৈ মাজত মাত্ৰ 3টা দিন। 3 দিন পিছতে ফ্ৰান্সৰ জনবহুল চহৰ পেৰিছত অনুষ্ঠিত হ'ব 2024ৰ অলিম্পিক। দুশখন দেশৰ 1714 গৰাকী এথলীটে অংশগ্ৰহণ কৰিব এইবাৰ অলিম্পিকত। ভাৰতৰ 117 গৰাকী এথলীটে সাজু হৈছে ভাৰতক 24ৰ অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ বাবে। এশ 17 গৰাকী এথলীটৰ ভিতৰত আছে অসমৰ একমাত্ৰ কন্যা লাভলীনা বৰগোহাঁই। হয়, অহা 26 জুলাই শুকুৰবাৰে চেইন নদীত পূৰ্বতে কেতিয়াও দেখা নোপোৱা মুকলি অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভণি কৰা হ'ব 2024ৰ অলিম্পিক। 206খন দেশৰ 1714 গৰাকী এথলীটে অংশগ্ৰহণ কৰিব এইবাৰৰ অলিম্পিকত। খেলুৱৈয়ে পেৰিছৰ অলিম্পিকত অংশগ্ৰহণ কৰিব। অলিম্পিকৰ একক সংস্কৰণত দেশৰ সৰ্বশ্ৰেষ্ঠ সংখ্যা উন্নত কৰাৰ আশাত এতিয়া ভাৰত। যোৱা অলিম্পিকত 7টা পদকে লাভ কৰিছিল ভাৰতে, যিটো ভাৰতে 3 বছৰ পূৰ্বে বিলম্বিত টকিঅ' অলিম্পিকত লাভ কৰিছিল। এইবাৰৰ অলিম্পিকত ভাৰতৰ দৃষ্টি নিবদ্ধ থাকিব যোৱা অলিম্পিকত ভাৰতক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁইৰ ওপৰত। অলিম্পিকত ভাৰতৰ ইতিহাসৰ কথা ক'বলৈ গ'লে অকলশৰীয়া খেলুৱৈৰে 1900 চনতে ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই সময়ছোৱাত ব্ৰিটিছে শাসন কৰিছিল ভাৰতক। নৰ্মান প্ৰেছাৰ্ডে এথলেটিক্সত ভাৰতৰ হৈ 2টা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল 1900 চনত। 1920 চনত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন অলিম্পিক গেমছলৈ এটা দল পঠিয়াইছিল ভাৰতে, আৰু তেতিয়াৰ পৰাই প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰি আহিছে ভাৰতে। 1964 চনৰ পৰা আৰম্ভ হোৱা কেইবাখনো শীতকালীন অলিম্পিক গেমছতো অংশগ্ৰহণ কৰিছিল ভাৰতে। ভাৰতীয় খেলুৱৈসকলে এতিয়ালৈকে সৰ্বমুঠ 35টা পদক লাভ কৰি 56 সংখ্যক ৰেংকত অধিষ্ঠিত। ভাৰতীয় পুৰুষৰ হকী দলে 1928 চনৰ পৰা 1980 চনৰ ভিতৰত অলিম্পিক প্ৰতিযোগিতাত সকলোতকৈ প্ৰভাৱশালী হকী দল হিচাপে খ্যাত। এই দৌৰত 8টা সোণৰ পদক অন্তৰ্ভুক্ত আছে ভাৰতৰ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।